পছৰীয়া বাপুজী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ শুভাৰম্ভ। কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অধীনস্থ পছৰীয়া বাপুজী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন, বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদানৰ পিছত আয়তীসকলৰ নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়। 1926 চনত স্থাপিত পছৰীয়া প্ৰাথমিক বিদ্যালয়খনৰ শতবৰ্ষ উদযাপনৰ অনুষ্ঠানৰ সামৰণি অনুষ্ঠান আগন্তুক 26 আৰু 27 ছেপ্টেম্বৰ 2026 বৰ্ষত অনুষ্ঠিত কৰা হ'ব। আজিৰ অনুষ্ঠানত বিজেপি নেতা দিবাকৰ কলিতা, অৱসৰী শিক্ষক তনুৰাম কলিতা, বিদ্যালয়খনৰ শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি চন্দ্ৰধৰ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক মীনাৰাম ভৰালী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰূপজ্যোতি ভৰালী, ভৱেশ চন্দ্ৰ কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। পছৰীয়া গাঁৱৰ সমাজত অৱস্থিত পছৰীয়া বাপুজী প্ৰাথমিক বিদ্যালয়ে ইতিমধ্যে 100 বছৰ গঢ়ি গৈছে। 1926 চনত এই বিদ্যালয় প্ৰতিষ্ঠা হৈছিল আৰু আজি 100 বছৰ গঢ় হৈছে। আৰু এই 100 বছৰৰ ভৰি দিয়াৰ কাৰণে আমি পছৰীয়াবাসীয়ে এই বিদ্যালয়ৰ জৰিয়তে আমি শতবৰ্ষ উদযাপন সমিতি এখন গঠন কৰিছোঁ আৰু সেই সমিতিয়ে ৰাইজৰ সহযোগত আমি বছৰজোৰা আমি এই শতবৰ্ষ উদযাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আজি শুভাৰম্ভণি অনুষ্ঠান, আজি আমি লাই খুঁটা স্থাপন কৰিলোঁ। এই শুভাৰম্ভণি অনুষ্ঠানৰ পিছত ছেপ্টেম্বৰৰ 26, 27, 28 এই 3 দিনীয়াকৈ মূল কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব। আৰু এই শতবৰ্ষ অনুষ্ঠানত, এই বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত উপস্থিত থাকি আজি ভাল লাগিছে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াৰ পৰা এই 100 বছৰৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ৰ প্ৰতি আস্থা ৰাখক, বিশ্বাস ৰাখক আৰু এই বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মৰম কৰক আৰু তেতিয়াহে এই বিদ্যালয়খনে প্ৰাণ পাই উঠিব আৰু আমি শতবৰ্ষ উদযাপনত সহযোগিতা পাম। আৰু তাৰ লগে লগে মই এই বিদ্যালয়ৰ পৰা এটা শুভ বাৰ্তা মই প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই বিদ্যালয় বা এই পঞ্চায়তো, পছৰীয়া পঞ্চায়তটো আমাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত, এতিয়া হাজো শুৱালকুছি সমষ্টি হ'ল। আৰু এই সমষ্টিক প্ৰতিনিধিত্ব কৰা অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী হৈছে অসমৰ। আৰু তেখেতলৈ মই অনুৰোধ যাতে এই শতবৰ্ষৰ যোগেদি এই বিদ্যালয়খনে কিছু আন্তঃগাঁথনিৰ জৰিয়তে প্ৰাণ পাই উঠে। মই মুখ্যমন্ত্ৰী মহোদয়ক আঁতৰ আহ্বান জনাইছোঁ যাতে এই বিদ্যালয়ৰ প্ৰতি তেখেতে অকণমান হ'লেও নজৰ দিয়ে আৰু শেষত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত সা খবৰ কৰিব। আমি যিহেতু বছৰজোৰা এই অনুষ্ঠানটো আমি কৰিম, গতিকে সকলোকে মই আহ্বান জনাইছোঁ এই বিদ্যালয়লৈ আহক আৰু ইয়াৰ যি আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনি যাতে আমি কিছু পৰিমাণে হ'লেও আমি উন্নত কৰিব পাৰোঁ তাৰ আশা ৰাখিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।